আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ কৰিছোঁ। আজি শাস্ত্ৰপাঠ প্ৰথম চমুৱেল 10 নম্বৰ অধ্যায়ৰ 1 পৰা 13 নম্বৰ পদ। তাৰ পাছত চমুৱেলে তেলৰ কোপা লৈ চৌলৰ মূৰৰ ওপৰত তেল ঢালি তেওঁক চুমা খাই ক'লে, জিহুৱাৰ নিজ আধিপত্যৰ ওপৰত অধিপতি হ'বলৈ তেওঁ তোমাক জানো অভিষেক কৰা নাই? আজি তুমি যেতিয়া মোৰ ওচৰৰ পৰা যাবা, তেতিয়া বিন্যামিনৰ সীমাত থকা চেলচহত ৰাহেলৰ মৈদামৰ ওচৰত দুজন মানুহ লগ পাবা। সিহঁতে তোমাক ক'ব, তুমি যি গাধীবোৰ বিচাৰি গৈছিলা সেইবোৰ পোৱা হ'ল, আৰু চোৱা, এতিয়া তোমাৰ পিতৃয়ে গাধীবোৰলৈ চিন্তা কৰিবলৈ এৰি মোৰ পোৰ নিমিত্তে কি কৰিম বুলি তোমালোকৰ কাৰণেহে ভাৱনা কৰিছে। পাছে তুমি তাৰ পৰা আগবাঢ়ি তাবোৰৰ এলোন গছজোপাৰ ওচৰ পাবা। তেতিয়া 3টা চাক পোৱালি অনা মানুহ এটা, 3টা পিঠা অনা এটা আৰু 1 মুঠ দ্ৰাক্ষাৰস অনা এটা, এনেকুৱা 3টা মানুহে বৈত-এললৈ ঈশ্বৰৰ আগলৈ আহোঁতে সেই ঠাইতে তোমাক লগ পাব। সিহঁতে তোমাক মংগলবাদ কৰিব আৰু তোমাক 2টা পিঠা দিব। তুমি সিহঁতৰ হাতৰ পৰা তাক ল'বা। পাছে পলেষ্ট্ৰিয়াবিলাকৰ প্ৰহৰী সৈন্যদল থকা ঈশ্বৰৰ পৰ্বত পাবাগৈ, আৰু তাৰ নগৰ পালেই নেবল, খঞ্জৰি, বাঁহী আৰু বীণাৰ শব্দৰ সৈতে ভাৱবাণী প্ৰচাৰ কৰি কৰি ওখ ঠাইখনৰ পৰা নামি অহা এদল ভাৱবাদীৰ লগত তোমাৰ সাক্ষাৎ হ'ব। তেতিয়া জিহুৱাৰ আত্মা তোমাত স্থিতি হ'ব, তাতে তুমিও তেওঁবিলাকৰ লগত ভাৱবাণী প্ৰচাৰ কৰিবা, আৰু তুমি আন প্ৰকাৰ মানুহ হৈ উঠিবা। এই সকলো চিন তোমালৈ ঘটাৰ পাছত তুমি উপস্থিত প্ৰয়োজন অনুসাৰে কাৰ্য কৰিবা, কিয়নো জিহুৱা তোমাৰ সংগী, আৰু তুমি মোৰ আগেয়ে গিলগললৈ নামি যাবা। চোৱা, হোম বলি আৰু মংগলাৰ্থক বলিবোৰ উৎসৰ্গ কৰিবলৈ মই তোমাৰ ওচৰলৈ যাম, আৰু মই যেতিয়ালৈকে তোমাৰ ওচৰলৈ গৈ তুমি কৰিবলগীয়া কাৰ্য তোমাক নুবুজাওঁ, তেতিয়ালৈকে তুমি 7 দিন বাট চাই থাকিবা। পাছে তেওঁ চমুৱেলৰ ওচৰৰ পৰা যাবলৈ পিঠি ঘূৰালত জিহুৱাই তেওঁক আন মন দিলে, আৰু সেই দিনতে সেই সকলো চিন ঘটিল। আৰু তেওঁবিলাকে সেই ঠাইৰ পৰ্বত পালত চোৱা, এদল ভাৱবাদীয়ে তেওঁক লগ পালে। তাতে জিহুৱাৰ আত্মা তেওঁৰ ওপৰত স্থিতি হোৱাত তেওঁবিলাকৰ মাজত তেওঁ ভাৱবাণী প্ৰচাৰ কৰিলে। তেতিয়া যিবিলাকে তেওঁক আগৰে পৰা চিনে, তেওঁবিলাকে ভাৱবাদীবিলাকৰ মাজত তেওঁক ভাৱবাণী প্ৰচাৰ কৰা দেখি সকলোৱে ইটোৱে সিটোক ক'লে, কিশোৰ পুতেকৰ কি হ'ল? চৌলো জানো ভাৱবাদীবিলাকৰ মাজৰ এজন? তাত থকা এজন মানুহে উত্তৰ দিলে, তেওঁবিলাকৰ বাপেক কোন? এইদৰে চৌলো জানো ভাৱবাদীবিলাকৰ মাজৰ এজন? এই কথা চলতি কথা হৈ উঠিল। পাছে তেওঁ ভাৱবাণী প্ৰচাৰ কৰি এটাই ওখ ঠাইলৈ গ'ল। সেয়া আছিল প্ৰথম চমুৱেল 10 নম্বৰ অধ্যায়ৰ 1 পৰা 13 নম্বৰ পদ। তাতে জিহুৱাৰ আত্মা তোমাত স্থিতি হ'ব, আৰু তুমি আন প্ৰকাৰ মানুহ হৈ উঠিবা। ঈশ্বৰৰ আত্মা স্থিতি হোৱাত চৌলো এজন ভাৱবাদীৰ নিচিনা হৈ উঠিছিল। সেয়া ঈশ্বৰৰ আত্মাৰেই কাম আছিল। ঈশ্বৰৰ আত্মাই স্থিতি লোৱা কোনো মানুহ একে হৈ থাকিব নোৱাৰে, আন মানুহ হৈ উঠিবই। পুৰণি নিয়মৰ দিনত ঈশ্বৰৰ আত্মাই এনেদৰে সময়ে সময়ে বিভিন্ন জনত স্থিতি লৈ কাম কৰিছিল, কিন্তু স্থায়ীভাৱে মানুহত অৱস্থান লোৱা নাছিল। নতুন নিয়মৰ দিনত কথাটো সুকীয়া হ'ল। এতিয়া পৃথিৱীলৈ পবিত্ৰ আত্মা আহিল, আৰু প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীত পবিত্ৰ আত্মা স্থিতি হ'ল। সেয়েহে প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীক ঈশ্বৰৰ মন্দিৰ বুলি কোৱা হৈছে। প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীয়ে পবিত্ৰ আত্মাৰে নতুন জন্ম পায়। তেওঁলোকক ঈশ্বৰে পবিত্ৰ আত্মাৰে মোহৰ মাৰি দিয়ে। তেওঁলোকক উত্তৰাধিকাৰৰ আগধন বা বইনা হিচাপে পবিত্ৰ আত্মা দিয়া হয়। সেয়েহে কোৱা হৈছে, কোনো যদি খ্ৰীষ্টত আছে তেওঁ নতুন সৃষ্টি, পুৰণিবোৰ লুপ্ত হ'ল, চোৱা নতুন হ'ল। 2 কৰিন্থিয়া 5 নম্বৰ অধ্যায়ৰ 17 নম্বৰ পদ। গতিকে যীশুখ্ৰীষ্টক বিশ্বাস কৰি ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰাৰ পাছত কোনো মানুহেই একে হৈ থাকিব নোৱাৰে, তেওঁ নতুন মানুহ হ'বই। সেই আন মানুহ হোৱাটোৱেই চিন যে তেওঁ সঁচাকৈ খ্ৰীষ্টত বিশ্বাস কৰিছে। তেওঁৰ চিন্তাধাৰা, আচাৰ ব্যৱহাৰ, জীৱন ধাৰণৰ প্ৰণালী সকলোতে পৰিৱৰ্তন আহে, আৰু সেইটো আনৰো দৃষ্টিগোচৰ হয়। চৌললৈ চাই মানুহবোৰ যেনেদৰে আচৰিত হৈছিল, খ্ৰীষ্টত বিশ্বাস কৰা লোকজনৰ জীৱনলৈ চায়ো মানুহে কিবা পৰিৱৰ্তন দেখিবই। যদিহে কোনো পৰিৱৰ্তন দেখা নাযায়, তেনেহ'লে সেই মানুহে খ্ৰীষ্টক নিজৰ ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰিছে নে কৰা নাই, তাত সন্দেহ হয়। অৱশ্যে আমি একেদিনাই সম্পূৰ্ণ শুদ্ধ সিদ্ধ হৈ নপৰোঁ, কিন্তু সলনি হ'মেই, তাত সন্দেহ নাই। প্ৰভু যীশুক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰাৰ লগে লগে আমি পৰিৱৰ্তিত হওঁ, আৰু ঈশ্বৰে আমাক এটা সৎকৰ্মৰ আৰম্ভণি কৰে। তেওঁ আমাক অধিক অধিক খ্ৰীষ্টৰ নিচিনা কৰি থাকে। প্ৰাৰ্থনা কৰিম। স্বৰ্গত থকা পিতৃ ঈশ্বৰ, তোমাৰ সন্তান হিচাপে আমাৰ জীৱনত যেনেকুৱা পৰিৱৰ্তন হ'ব লাগে তেনেকুৱা হ'বলৈ আমাক সহায় কৰা। আমাৰ দুৰ্বলতাসমূহ তুমি দেখুৱাই থাকিবা, আৰু সেইবোৰ দূৰ কৰিবলৈ আমাক সহায় কৰিবা। তোমাৰেই গৌৰৱ হওক।
আজিৰ দিনটো তোমাৰ হাততে গতাইছো ত্ৰাণকৰ্তা প্ৰভু যীশুৰ নামত আমেন